সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ চাৰি বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ সৎ সাহেব। ছাৰ আপুনি কোন ঠাইৰ পৰা আহিছে? মই মোৰ গাঁও ছত্ৰশাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ সেই নিয়মতে আমি শিৱ পূজা দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ। শিৱ পূজা দুৰ্গা পূজা লক্ষী পূজা সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে। আৰু হনুমান ব্ৰত মংগলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কেতিয়াবা কৰি থাকোঁ আমি, এইবিলাকৰ ব্ৰত কৰি থাকোঁ। আৰু আছে পূজা পূজা এনেতো বহুত কৰি থাকোঁ আমি, লক্ষ্মী পূজা, তাৰপিছত গণেশ পূজা। গুৰু ধাৰণ কৰিছিলোঁ, গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে, ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান, দুৰ্গাক পূজা সেইটোৱে ভগৱান, যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান। তো এইখিনি ইমানবিলাক ভগৱান নহয়। তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ। তো সেইবিলাক দেখি পেলাই মই কওঁ এইটোৱে ঠিক আছে। শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে, বেদ খুলি পেলাই গীতা খুলি পেলাই এইবিলাক পূৰা দেখুৱাই বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল। তেতিয়া মই কওঁ এইটো ঠিক আছে, এইটোৱে ভাল হ'ব যেন পাইছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে। আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে পৰমেশ্বৰ এজনে। আমি এইখিনি দেখিলোঁ, কথাটো সঁচা। আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ, কিন্তু সেইটো নহয়। আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে। তো এইখিনি জানিবলৈ পালোঁ। তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব, সেইকাৰণে মই লৈ গৈছিলোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয়? পৰম ঈশ্বৰ, কবিৰ পৰমেশ্বৰ, যিটো চবৰে মালিক, চবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে আৰু চবৰে মালিক সেই কবিৰ ভগৱান। ছাৰ, আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয়, কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবিৰদেৱে পৰমাত্মা হয়? কবিৰদেৱে বহুত কাম কৰিছিল। তেখেতে মৰা মানুহকো জীয়াই তুলিছিল। সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে। একদম পূৰা বেদ পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে। আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে, এনেকুৱাও উদাহৰণ আছে। এনেকুৱা মানুহৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে, চকুৰ বেমাৰ হৈ আছে, অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে। তো সেইবিলাকো বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে তেখেতৰ শৰণত আহিলে। সেইবিলাক একদম পূৰা আমি বাইবেলত দেখিছোঁ, কোৰাণ শ্বৰীফত এইবিলাক এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে, আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক। এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত চবতকৈ মোৰ বেছি লাভ হৈছে, মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, খৈন চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত চবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত,
তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ ছাৰ সন্ত ৰামপাল গুৰুমাহাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে আপুনি নিজে অনুভৱ দাঙি ধৰিলে নাই এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ এইটো তেখেতে মন্ত্ৰ দিছে বছ আমি এইখিনি মাথোন জপহে কৰিছোঁ এইখিনি আমি অনুসৰণ কৰিছিলোঁ সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল ময়ো আচৰিত নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায় তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে এতিয়া চব ছুটি গ'ল এতিয়া আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই আৰামত চলি আছোঁ আৰু ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে পাৰিবাৰিকৰ ভিতৰত ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল ঘৈণীয়েকৰ লগতো লাগি থাকে কেতিয়াবা পুত্ৰ ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে এতিয়া ঠিক হৈ গ'ল এতিয়া ভালদৰে এতিয়া আহি গ'ল ময়ো লাইনত আহিছোঁ ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ ঠিক হৈ গ'ল এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া ছাৰ যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰুমাহাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই ৰিকুৱেষ্ট কৰোঁ প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে টিভি ঘৰে ঘৰে আছে মোবাইলো সকলৰ ওচৰতে আছে মোবাইলত সৎসংগ আহিয়ে থাকে বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক ফেচবুকতে হওক আহি যাব আৰু আজিকালি টিভিতো আহে টিভি বহু চেনেলত আহে সাধনা আস্থা চেনেল টিভিতে সৎসংগবিলাক আহি থাকে এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব তাৰ পৰা আমি গম পাই যাম আৰু নাম লৈ পেলাই নিশুল্ক নাম ল'ব পাৰি সেইমতে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যদি এই পৃথিৱীত কোনো সহজ কাম আছে তেন্তে সেয়া পৰমাত্মাৰ প্ৰাপ্তি আৰু আজিলৈকে আমি নাপালোঁ ঋষি মহৰ্ষিসকলে হাজাৰ বৰ্ষলৈকে সাধনা কৰিলে তেওঁলোকৰ সাধনা মনৰ মতে আছিলে তেওঁলোকৰ সাধনাবোৰ শাস্ত্ৰবিধিত ত্যাগ কৰি মনৰ মতে কৰা আচৰণ আছিলে আৰু তেওঁলোকৰ জ্ঞান কেৱল ব্ৰহ্মলৈকে আছিলে লগতে ব্ৰহ্মই এই কাল ভগৱানে যি 21 ব্ৰহ্মাণ্ডৰ স্বামী হয় তেওঁ নিজৰ দৃষ্টিভংগী নিজৰ মতামতো এই ঋষি মহৰ্ষিসকলতে দি দিলে জাপি দিলে চাৰিও বেদত কোনো ঠাইতেই সৎ যোগ কৰাৰ প্ৰাৱধান আদেশ নিৰ্দেশ নাই এই সৎ যোগ ক'ৰ পৰা আৰম্ভ হ'ল আৰু সকলোতকৈ বেছি সৎ যোগেই কৰা হৈ আছে এই সৎ যোগ ক'ৰ পৰা আৰম্ভ হ'ল যি সময়ত ব্ৰহ্মাদেৱ
পদুম ফুলৰ ওপৰত ৰাখি দিলে, তেওঁক অচেতন কৰি দিলে। প্ৰথমে এওঁক অচেতন কৰি ৰাখিছিলে কাল ভগৱানে, এওঁলোকৰ পিতৃয়ে দুৰ্গাৰ সহযোগেৰে, তেওঁলোকৰ মাতৃৰ সহযোগেৰে। ব্ৰহ্মাদেৱে কয় শ্ৰী দেৱী পুৰাণত, নিজৰ পুত্ৰ নাৰদক সৃষ্টি ৰচনা শুনাই আৰু নিজৰ উৎপত্তিৰ কথাও কয়। ব্ৰহ্মাদেৱে কয়, বোপাই নাৰদ, মই যেতিয়া পদুম ফুলৰ ওপৰত বহিছিলোঁ, মই সকলো ঠাইতে পানীয়ে পানী দেখিছিলোঁ। অন্য একো বস্তুৱে চকুৰ আগত অহা নাছিলে পদুমৰ বাহিৰে। সেই সময়ত আকাশবাণী হ'ল যে তপ কৰা। মই 1000 বছৰলৈ তপ কৰিলোঁ। আকৌ আকাশবাণী হ'ল যে সৃষ্টি কৰা। এতিয়া ব্ৰহ্মাদেৱে এই আকাশবাণী পূৰ্ণ পৰমাত্মাৰ বুলি মানিলে, কাৰণ তেওঁ স্বয়ং নাজানিছিলে যে ভগৱান কেনেকুৱা হয়, কোন হয়, ক'ত থাকে। গতিকে যেতিয়া আকাশবাণী হ'ল, তেওঁ ভাবিলে যে এয়া প্ৰভুৰ পৰমাত্মাৰ পূৰ্ণ পৰমাত্মাৰ আদেশ হয়। কিন্তু এই আদেশ আছিল এওঁলোকৰ পিতৃ ব্ৰহ্মৰ। আকৌ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ আৰু শিৱদেৱক আকৌ সচেতন কৰি এই তিনিজনক একত্ৰিত কৰিলে সেই জ্যোতি নিৰঞ্জনৰ আদেশেৰে। দুৰ্গাই এই তিনি পুত্ৰক, ব্ৰহ্মা, বিষ্ণু, মহেশ দেৱক সাগৰ মন্থনলৈ প্ৰথমবাৰ পঠালে। আৰু সিফালে কালে নিজৰ উচ্ছ্বাসেৰে এই 5 বেদ সমুদ্ৰত লুকাই দিছিলে। তেওঁলোকে তাতে সাগৰ মন্থন কৰিলে, গতিকে কালে 4 বেদ প্ৰকট কৰিলে আৰু 5 নম্বৰ বেদ সূক্ষ্ম বেদ নষ্ট কৰি দিলে, য'ত পূৰ্ণ পৰমাত্মাৰ বিশেষ তথ্য আৰু তেওঁক কোৱাৰ মেথড আছিলে, বিধি আছিলে। আকৌ পিছত ব্ৰহ্মাদেৱে বেদ পঢ়িলে। তাৰ আগতে তেওঁৰ মাতৃয়ে কৈছিলে ব্ৰহ্মাদেৱৰ, বিষ্ণুদেৱৰ, শিৱদেৱৰ, তেওঁ সুধিছিলে, মাতা আমাৰ পিতৃ কোন? তেতিয়া দুৰ্গাই কৈছিলে, তোমালোকৰ কোনো পিতৃ নাই, মোৰ অতিৰিক্ত কোনো প্ৰভু, কোনো স্বামী নাই। ময়ে সকলোৰে মাতা আৰু ময়ে সকলোৰে পিতা, ময়ে পৰমাত্মা। এই কথাতেই সন্তান সন্তুষ্ট আছিল যে মাতৃয়ে যি কৈছে সেয়াই সত্য। পিছত যেতিয়া ব্ৰহ্মাদেৱে পঢ়িলে 4 বেদক, তাতে স্পষ্ট কৰা আছে যে বেদ জ্ঞান দিওঁতা এই ব্ৰহ্মইও কৈ আছে যে এক পূৰ্ণ পৰমাত্মা আছে, তেওঁৰে সাধনা কৰিব লাগে। তেওঁ সাকাৰ হয়, মনুষ্য সদৃশ হয় আৰু তেওঁ তৃতীয় মুক্তিধামত থাকে। গতিকে ব্ৰহ্মাই শংকা ব্যক্ত কৰিলে যে মাতা, আপুনিতো কৈ আছিলে যে আৰু কোনো প্ৰভু নাই, কিন্তু বেদততো লিখা আছে যে পৰমাত্মা সাকাৰ হয়, সদৃশ হয়, মনুষ্য সদৃশ হয়, তেওঁৰ দৰ্শন কৰিব পাৰি সাধনা কৰিলে। এতিয়া দুৰ্গা দুবিধাত পৰিলে, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে বোপাই, যে সেই পৰমাত্মা নিৰাকাৰ হয় আৰু তেওঁক তুমি কেতিয়াও দেখা নাপাবা কোনো ধৰণৰ সাধনাৰেই। ব্ৰহ্মাদেৱে ক'লে যে মাতা, আপোনাৰ কথা আজি মই বিশ্বাস কৰিব পৰা নাই। এই জ্যোতি নিৰঞ্জনৰ আদেশত দুৰ্গাই এই 3 পুত্ৰ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক প্ৰথমবাৰৰ বাবে সাগৰ মন্থনত পঠাইছিল আৰু সিফালে এই কালে নিজৰ শ্বাসেৰে এই 5 বেদক সমুদ্ৰত লুকুৱাই দিছিল। যেতিয়া তেওঁলোকে তাতে সাগৰ মন্থন কৰিছিল, কালে 4 বেদত প্ৰকট কৰিছিল, কিন্তু 5খন সূক্ষ্ম বেদক নষ্ট কৰি দিছিল, যিখনত পূৰ্ণ পৰমাত্মাৰ বিশেষ তথ্য আৰু তেওঁক কোৱাৰ পদ্ধতি আছিল, বিধি আছিল। পিছত ব্ৰহ্মাদেৱে সেই বেদ পঢ়িলে। তাৰ আগতে তেওঁৰ মাতৃয়ে কৈছিল ব্ৰহ্মাদেৱৰ, বিষ্ণুদেৱৰ আৰু শিৱৰ। তেওঁলোকে সুধিছিল যে মা আমাৰ পিতৃ কোন? তেতিয়া দুৰ্গাই কৈছিল যে তোমালোকৰ কোনো পিতৃ নাই, মোৰ বাহিৰে কোনো প্ৰভু, কোনো স্বামী নাই, ময়ে সকলোৰে মাতৃ, ময়ে সকলোৰে পিতৃ, ময়ে পৰমাত্মা। এই কথাত তেওঁলোক সন্তুষ্ট হৈছিল যে মাতৃয়ে যি কৈছে সেয়াই সত্য। তাৰপিছত ব্ৰহ্মাদেৱে 4 বেদ পঢ়িলে। তাতে স্পষ্ট উল্লেখ কৰা আছে যে বেদ জ্ঞান প্ৰদান কৰোঁতা ব্ৰহ্মাই কৈ আছে যে এজন পূৰ্ণ পৰমাত্মা আছে, তেওঁৰে সাধনা কৰা উচিত, তেওঁ সাকাৰ, মনুষ্য সদৃশ আৰু তেওঁ তৃতীয় মুক্তিধামত থাকে।
তেতিয়া ব্ৰহ্মাই সন্দেহ প্ৰকাশ কৰিলে যে মাতৃ, আপুনিতো কৈছিলে যে আন কোনো প্ৰভু নাই, কিন্তু বেদত লিখা আছে যে পৰমাত্মা সাকাৰ সদৃশ্য মনুষ্য সদৃশ, সাধনা কৰিলে তেওঁৰ দৰ্শন পোৱা যায়। এতিয়া দুৰ্গা বিমূৰত পৰি গ'ল, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে পুত্ৰ, সেই পৰমাত্মা নিৰাকাৰ আৰু তেওঁ তোমালোকক কেতিয়াও দৰ্শন নিদিয়ে, যি সাধনাই নকৰা কিয়। তেতিয়া ব্ৰহ্মাই ক'লে, মাতা, আপোনাৰ কথাত মোৰ এতিয়া অলপো বিশ্বাস হোৱা নাই। আগতে আপুনি বেলেগকৈ কৈছিল, এতিয়া বেদ পঢ়িলোঁ, তাত তেওঁক পোৱাৰ সকলো বিধি লিখা আছে। মই পৰমাত্মাক বিচাৰি পাম। দুৰ্গাই ক'লে তেওঁক নোপোৱা কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও বেদত বৰ্ণিত কোনো পদ্ধতিৰে জপ তপ যজ্ঞৰ দ্বাৰা কাকোকে দৰ্শন নিদিওঁ, নিজৰ প্ৰকৃত ৰূপত নাহোঁ। গতিকে ব্ৰহ্মাদেৱে 4 যোগ ধৰি সৎযোগ কৰিলে, ওম নাম জপ কৰিলে। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কোৱা হৈছে যে ওম কৰ্তুম সমৰ কলবে সমৰ কৰ্তুম সমৰ वायु अनिलम अथ इदम भस्मांतम शरीरम ओम कर्तु समर किलवे समर और कर्तुम समर। এতিয়া ব্ৰহ্মাই দেখিলে যে ওম নামৰ জপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, বিধান আছে, আৰু সৎযোগ কৰিবলৈ কোৱা আকাশবাণীটো কালে কৰিছিলে। বেদ জ্ঞান যি আছে সেয়া পৰমেশ্বৰে দিয়া। 4-5খন বেদ পৰমেশ্বৰ কবীৰদেৱে এই কালৰ ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ হৃদয়ত অন্তঃকৰণত ফিট কৰি দিছিল, আৰু সময় আহিলত তেওঁ বাধ্য হ'ল এইবোৰ প্ৰকাশ কৰিবলৈ। পৰমাত্মা কবীৰদেৱে আমাৰ ওপৰত বহুত দয়া কৰিছে, আমি বহুত ভুল কৰি ৰাখিছোঁ। গতিকে সেই সময়ত কালে এটা কৌশল কৰিলে, 5ম বেদ নষ্ট কৰি দিলে। ব্ৰহ্মাই আকাশবাণীৰ পৰা সৎযোগ লৈছিলে আৰু বেদৰ পৰা লৈছিল ওম মন্ত্ৰ। এতিয়া এওঁলোকৰ মতিভ্ৰম হৈছিল। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰক কোনোৱে সাকাৰ বুলি কয়, কোনোৱে আকৌ নিৰাকাৰ বোলে, কোনোবাই তেওঁ জন্ম লয় বুলি কয়, আকৌ কোনোবাই জন্ম নলয় বুলি কয়। তত্ত্বদৰ্শী সন্তসকলে এই বিষয়ে তথ্য দিব, তেওঁৰ পৰা শুনি লোৱা। ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে বেদৰ জ্ঞান সম্পূৰ্ণ নহয়, অসম্পূৰ্ণ। এই বিষয়ে স্পষ্টকৈ কোৱা হৈছে যে সেই পূৰ্ণ পৰমাত্মাৰ যথাৰ্থ তথ্য তত্ত্বদৰ্শী সন্তই দিব। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 অন্তিম মন্ত্ৰ, 40 নম্বৰ অধ্যায়ৰ আৰু যজুৰ্বেদৰো অন্তিম মন্ত্ৰ, 40 নম্বৰ অধ্যায় শেষ অধ্যায়। ইয়াত এই ব্ৰহ্মাই কৈছে যে মোৰ মন্ত্ৰ ওম, আৰু সেই পৰমাত্মা পূৰ্ণ পৰমাত্মা গুপ্ত থাকে, পৰোক্ষ। যেনেদৰে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 কোৱা হৈছে যে ওপৰৰ পিনে শিপা থকা আৰু তলৰ পিনে 3 গুণ ৰূপী শাখা থকা, এয়া ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ। আৰু যিজন সন্ত এই তত্ত্ব জানে, সকলো শাখা প্ৰশাখাৰ বিষয়ে জানে, পাত কোন, শিপা কোন, কোনজন ভগৱান, গাগজ কি, শাখা আৰু ডাল কি, তেনে তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ কবীৰদেৱে তেওঁৰ সূক্ষ্ম বেদত, তেওঁৰ অমৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত অৰ্থাৎ কবীৰ বাণীত এই তত্ত্বজ্ঞানৰ বিষয়ে কৈছে। अक्सर पुरुष एक पेड़ है, निरंजन वहाँ की डार और तीनों देवा शाखा है, ये पात रूप संसार। এতিয়া যেনেকৈ মাটিৰ উপৰি ভাগত যি অংশ দেখা পোৱা যায় তাক গছ বোলা হয়, শিপা পৰোক্ষ, সেয়া গুপ্ত, সেয়া পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্ম। এনেকৈয়ে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 স্পষ্ট কৰা হৈছে যে সেই পূৰ্ণ পৰমাত্মা পৰোক্ষ। এতিয়া ইয়াত আপোনালোকক অলপমান দেখুৱাওঁ, যি কাৰণত এই সকলো ঋষি মহৰ্ষি ভ্ৰমিত হ'ল আৰু কেৱল কালৰে সাধনা কৰি তেওঁৰ জালত আটক হৈ থাকিল। চাওক যজুৰ্বেদ মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত
আৰ্য সমাজ প্ৰৱৰ্তক প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ২-৫ মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা। অনুবাদকৰ্তা হ'ল ইয়াৰ মহৰ্ষি দয়ানন্দ সৰস্বতী। ৪০ৰ ৪০ অধ্যায় মুদ্ৰক এয়া। এতিয়া যজুৰ্বেদৰ অন্তিম অধ্যায়ৰ অন্তিম মন্ত্ৰ ২-৩টা মন্ত্ৰ আছে, একেবাৰে নিৰ্ণায়ক জ্ঞান দিয়ে। প্ৰথমে এয়া চাওক, গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩৬ত যি বৰ্ণনা আছে যে তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞানৰ বিষয়ে জানি লোৱা, গতিকে ইয়াতো সেয়াই আছে। এয়া ৪০ নম্বৰ অধ্যায় আৰু ইয়াৰ ১০ নম্বৰ মন্ত্ৰ। হে মনুষ্য, তেওঁৰে অনুবাদ। হে মনুষ্য, যেনেকৈ আমি ধীৰানাম মানে যাৰ জ্ঞান চিৰস্থায়ী, মেধাৱী যোগী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যি বচন শুনে, তেওঁলোকে আমাৰ আগত যিবোৰ বক্তৃতা দিয়ে, বিস্তৃত জ্ঞান দিয়ে, তেওঁলোক সংযোগ এয়া চাওক, ইয়াত তেওঁলোকে ভুল কৰিছে। অসম্ভৱাত মানে আৱিৰ্ভাৱ নোহোৱা, অসম্ভৱত আৰু সম্ভৱত মানে আৱিৰ্ভাৱ হয়। ইয়াৰ অৰ্থ হ'ল আহু মানে কোৱা হৈছে। কিছুমানে কয় যে সেই পৰমাত্মাই জন্ম লয়, সংযোগজন্য অন্যত এව, আৰু অন্যান্য কাৰ্য, অন্যত মানে অন্যান্য, এইদৰে কয় যে তেওঁ অসম্ভৱাত। আহু মানে কোৱা হৈছে যি উৎপন্ন নহয়। তেওঁ ভুল অনুবাদ কৰি ৰাখিছে। ইয়াৰ প্ৰত্যক্ষ অৰ্থ হ'ল যে কিছুমান সন্ত আৰু ভকতসকলে কয় যে তেওঁ অসম্ভৱাত মানে হ'ল যাৰ আৱিৰ্ভাৱ নহয়, সম্ভৱাত মানে জন্ম লোৱা। সেই পৰমাত্মাৰ কথা উল্লেখ কৰা হৈছে। তেওঁৰ বিষয়ে কোনোৱে কয় যে তেওঁ জন্ম নলয় আৰু কোনোৱে কয় তেওঁ জন্ম লয়। এই বিষয়ে তোমালোকে তেওঁৰ পৰা শুনা। ইয়াত চাওক, সেই মনুষ্য, যেনেকৈ আমি মেধাৱী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যিবোৰ কথা শুনো, যি তেওঁলোকে আমাৰ উদ্দেশ্যে ব্যাখ্যানপূৰ্বক কয়, সেই লোকসকলৰ কৰ্ম আৰু ফল আকস্মিক জন্মৰ কামতকৈ বেলেগ। আহু মানে কয় অসম্ভৱতৰ অৰ্থ হ'ল আৱিৰ্ভাৱ নোহোৱা কাৰণে, অন্যথা আৰু কোৱা হৈছে। এই কথা শুনক, ইয়াৰ কোনো সিদ্ধান্ত হ'লনে? এই ডাঙৰ মগজুৰ মানুহজনে, ঋষিজনে কি অনুবাদ কৰিছে, আজে বাজে কথা কৈছে। ইয়াৰ চিধা অৰ্থ হ'ল যে পৰমাত্মাৰ বিষয়ে কোনোৱে কয় তেওঁৰ আৱিৰ্ভাৱ নহয়, কোনোৱে কয় তেওঁৰ আৱিৰ্ভাৱ হয়। এই জ্ঞান, এই আহু মানে কিছুমানে এনেকৈ কয়, কিছুমানে তেনেকৈ কয়। ইয়াক তত্ত্বদৰ্শী ধীৰানাম বিদ্বান পুৰুষৰ পৰা, তেওঁৰ পৰা শুনা। আপোনালোকেও এই বিষয়ে শুনক তেওঁৰ পৰা। এতিয়া আগলৈ চাওক, ইয়াৰে ১৩ নম্বৰ মন্ত্ৰত কৈছে, ৪৪ অধ্যায় অৰ্থাৎ ৪০ নম্বৰ অধ্যায় আৰু ১৩ নম্বৰ মন্ত্ৰ। সেই মনুষ্য, যি বিদ্বানসকলে আমাৰ বাবে, যি তত্ত্বদৰ্শী সন্তসকলে আমাৰ বাবে ব্যাখ্যানমূলক জ্ঞান দিয়ে, এয়া পূৰ্বোক্ত বিদ্যাৰ অন্য এক কাৰ্য বা ফল আহু মানে কোৱা হৈছে। পূৰ্ব মন্ত্ৰ প্ৰতিপাদনৰ অবিদ্যাৰ অন্য এক ফল আহু বুলি কৈছে। এইদৰে সেই আত্মজ্ঞানপ্ৰাপ্ত বিদ্বানসকলৰ পৰা, ধীৰানাম মানে তত্ত্বদৰ্শী সন্তৰ পৰা সেই বচন আমি শুনো, এনেকৈ জানা। এতিয়া এওঁৰ মন অজ্ঞানতাৰে ভৰপূৰ আছিল, নিচাত আসক্ত আছিল, ফলত মনত যি আহে তাকে লিখিলে, সকলো ধ্বংস কৰি দিলে। ইয়াৰ চিধা অৰ্থ ১২ নম্বৰত ব্যাখ্যা কৰিছে যে যিজন মনুষ্য অবিদ্বান মানে যাৰ অক্ষৰ জ্ঞান নাই, আৰু বিদ্বান অৰ্থাৎ যাৰ অক্ষৰ জ্ঞান আছে। এতিয়া ইয়াত কোৱাৰ অৰ্থ এইটো যে বিদ্যা নথকাসকলকতো অবিদ্বান বুলি কৈ দিয়ে, আৰু যিয়ে ২টা আখৰ শিকিছে তেওঁক বিদ্বান বুলি কয়। কোৱা হয় ইয়াৰ যোগেদি অধিকাংশ অজ্ঞানৰূপী অন্ধকাৰত প্ৰৱেশ কৰে যিজন মানুহ। এতিয়া এই বিষয়ে কোৱা হৈছে যে কোনোতো যাৰ অক্ষৰ জ্ঞান নাই তেওঁকতো অবিদ্বান বুলি কয়, আৰু যাৰ অক্ষৰ জ্ঞান আছে তেওঁক বিদ্বান বুলি কোৱা হয়। বিদ্বান আৰু অবিদ্বানৰ ক্ৰিয়া চাও। এতিয়া ১৩ত স্পষ্ট কৰা হৈছে, ১০ৰ পৰা ১৩লৈকে স্পষ্ট কৰা হৈছে, হে মনুষ্য, যিসকল বিদ্বান ব্যক্তিয়ে
আমাৰ বাবে ব্যাখ্যানপূৰ্বক অৰ্থাৎ বিস্তাৰিতভাৱে কয়। এই বিদ্যায়া মানে পূৰ্বোক্ত জ্ঞানৰ বেলেগ ফল সম্পৰ্কে কয়। ইয়াৰ অৰ্থ হ'ল কোনোবাইতো কয় যে অক্ষৰ জ্ঞান যাৰ আছে তেওঁ বিদ্বান, আৰু অবিদ্বান যাৰ ওচৰত অক্ষৰ জ্ঞান নাই তেওঁ অবিদ্বান। কোৱা হৈছে এইদৰে সেই আত্মজ্ঞানী বিদ্বানসকলৰ পৰা আমি এইবোৰ বচন শুনিছিলোঁ। এনেকৈ জানি লোৱা যে তেওঁলোকে ক'ব বিদ্বান আৰু অবিদ্বানৰ বিষয়ে তত্ত্বদৰ্শী সন্তই তেওঁলোকৰ পৰা শুনা। সুশ্ৰম মানে শুনা। এতিয়া আমি আহোঁ 15 নম্বৰ শ্লোকলৈ। এয়া হ'ল 44 অধ্যায় অৰ্থাৎ 40 নম্বৰ অধ্যায় যজুৰ্বেদৰ। इस 15वें में क्या कहा कि वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर और कर्तुम समर। এতিয়া মহৰ্ষিৰ অনুবাদ চাওক ভান খোৱাজনৰ। হে কৰ্তো মানে হে কৰ্ম কৰা জীৱ তুমি শৰীৰ ত্যাগ কৰা সময়ত ওম, এই ওম স্পষ্টভাৱে লিখা আছে সংস্কৃতত। ব্ৰেকেটত তেওঁ মূল সংস্কৃত শব্দটোত হৈছে আৰু বাহিৰত অনুবাদ কৰিছে। এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা অজ্ঞানতা প্ৰকাশ কৰিছে। স্পষ্টভাৱে লিখা আছে যে ওম কৰ্তো সমৰ কিলবে সমৰ কৃত্তম সমৰ। ওম নাম জপ কৰা, কাম কৰি কৰি স্মৰণ কৰা, বিশেষ দৃঢ়তা সহকাৰে অৰ্থাৎ পবিত্ৰ মনেৰে স্মৰণ কৰা, আৰু নিজৰ মুখ্য কৰ্তব্য মানি মনুষ্য জীৱনৰ অন্যতম প্ৰধান কৰ্তব্য মানি কাৰ্য মানি যে ভক্তি কৰিবৰ হেতুৱে শৰীৰ প্ৰাপ্ত হৈছে সেয়েহে ওমৰ স্মৰণ কৰা। ভস্মান্তম শৰীৰম দেহ ত্যাগ কৰালৈকে ইয়াৰ স্মৰণ কৰা। আৰু এওঁ অজ্ঞানতা ব্যক্ত কৰিছে। তেওঁ এয়াও লিখা নাই যে ওমৰ স্মৰণ কৰিবা নহয়, হে কৰ্ম কৰোতা জীৱ তুমি। কৰ্ত মানে কৰ্ম কৰোতা। ইয়াৰ অৰ্থ হ'ল যে ওম কাম কৰি কৰি স্মৰণ কৰা, বিশেষ মনোযোগ সহকাৰে স্মৰণ কৰা, নিজৰ পৰম কৰ্তব্য বুলি মানে স্মৰণ কৰা। আৰু ইয়াত কি কৈছে যে ওম স্মৰণ নকৰিবা। ওম শব্দক বন্ধনীৰ ভিতৰত থৈছে এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা। এতিয়া ইয়াত স্পষ্টকৈ কোৱা হৈছে যে ওম নামৰ জপ নকৰিবা। যাক ওম নাম হয় সেইজনক স্মৰণ কৰা। আৰু ইয়াত স্পষ্টকৈ কৈছে যে ওম নাম জপ কৰা। এতিয়া ইয়াত তেওঁ মূৰ্খ আছিলে, তেওঁ যি কৰিবলৈ দিয়া আছিলে সেয়া কৰিলে, কিন্তু ব্ৰহ্মাদেৱে এইটো লৈ ল'লে যে ওম নামৰ জপ কৰাৰ কথা কোৱা হৈছে। কিন্তু এইটো বুজি পোৱা নাই যে ইয়াত লিখা আছে যে কাম কৰি কৰি স্মৰণ কৰিব লাগে, কিন্তু ক'তো সহযোগ কৰাৰ কথা উল্লেখেই নাই। কিন্তু ব্ৰহ্মাই সেই আকাশবাণী শুনি যি কালে কৰিছিল যে তপ কৰা সেয়া শুনি প্ৰভাৱিত হৈ পৰিছিল আৰু বেদক বুজি নাপালে। এতিয়া পৰমাত্মাই কৈছে গুৰু বিন বেদ পঢ়ে যো প্ৰাণী और समझे नहीं सार रहे अज्ञानी सतगुरु बिन काहु न पाया ज्ञाना जो थोथा भूस छड़े मूड किसाना। अब ये थोथा भूस छड़े थे বাজৰাৰ খেৰবোৰ লাঠিৰে কোবাই আছিল অথবা ধানৰ খেৰবোৰ লাঠিৰে মাৰি আছিল, তাৰ পৰা ধান বিচাৰি আছিল, ঘেঁহু বিচাৰি আছিল, অৰ্থাৎ শাস্ত্ৰ বিৰুদ্ধ সাধনা মনৰ মতে আচৰণ কৰি বীজ বিচৰাৰ সমান। এতিয়া ইয়াত কি আছে যে সম্পূৰ্ণ 4 পবিত্ৰ বেদত ক'তো সৎযোগৰ কথা উল্লেখেই নাই। পবিত্ৰ গীতাটো ক'তো হঠ কৰাৰ বাবে কোনো প্ৰাৱধান নাই বা আদেশ নাই। ইয়াততো নিষেধ কৰা হৈছে যে যিয়ে অবিধিপূৰ্বক শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে ঘোৰ তপস্যা কৰে তেওঁ ৰাক্ষস প্ৰকৃতিৰ ব্যক্তি আৰু তেওঁ মোকো কষ্ট দিয়ে। গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে, কাৰণ ইয়াৰ দেহৰ ভিতৰত প্ৰত্যেক প্ৰাণীৰ দেহত এই মনুষ্য শৰীৰত এই ভগৱানৰ লিংক আছে, সংযোগ আছে। গতিকে কৈছে এওঁৰ ভিতৰত বিৰাজমান সকলো দেৱতা আৰু মোকো এওঁ কষ্ট দিয়ে। এতিয়া প্ৰসংগ চলি আছে যে ব্ৰহ্মাই এই ওম নামটো লৈ ল'লে এই বেদৰ পৰা, কিন্তু তেওঁৰ বুদ্ধিয়ে কাম নকৰিলে যে যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ অন্তিম মন্ত্ৰত 17 নম্বৰ মন্ত্ৰত যজুৰ্বেদৰ অন্তিম মন্ত্ৰত নিৰ্ণায়ক জ্ঞান দিলে যে সেই পৰমাত্মা গুপ্ত হৈ থাকে। তেওঁৰ বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব, এইটো ক্লিয়াৰ কৰি দিছে। 40 নম্বৰ অধ্যায়ৰ 10ৰ পৰা 13লৈকে এই
4টা শ্লোকত 4টা মন্ত্ৰত আৰু ইয়াত কৈছে যে সেই পৰমাত্মাটো পৰোক্ষ আৰু মই ব্ৰহ্ম স্বৰ্গত থাকোঁ ব্ৰহ্মলোকত থাকোঁ আকাশত সেই দিব্য আকাশত থাকোঁ মই ব্ৰহ্ম আৰু মোৰ ওম নাম এয়া চাওক এইখন সেই যজুৰ্বেদ আমি এতিয়া এইটো পঢ়িলোঁ 15 নম্বৰ মন্ত্ৰ আমি পঢ়িলোঁ এতিয়া আমি 17 নম্বৰ পঢ়োঁ এয়া 17তম 44 অধ্যায় যজুৰ্বেদ ভাষা ভাষ্য আৰু 17 নম্বৰ শ্লোক অনুবাদ হে মনুষ্য যি জ্যোতি স্বৰূপ ৰক্ষ মোৰ পৰা অবিনাশী যথাৰ্থ কাৰণৰ আচ্ছাদিত মুখৰ তুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয় এতিয়া এওঁ কি কৈছে যে মই যি পূৰ্ণ পৰমাত্মাৰ বিষয়ে তথ্য দি আছো সেই সূৰ্যমণ্ডলত থকা প্ৰাণ তেওঁ পূৰ্ণ পৰমাত্মা তেওঁ পৰোক্ষ ৰূপ এয়া তেওঁৰ পৰোক্ষ ৰূপ তেওঁ পৰোক্ষ গুপ্ত তেওঁ মূল পৰমাত্মা যেনেকৈ গছৰ শিপা অৰ্থাৎ বৃক্ষৰ শিপা পৰোক্ষ অৱস্থাত থাকে মাটি গতিকে এওঁ স্পষ্ট কৰি দিলে যে সেইজন পূৰ্ণ পৰমাত্মা সেই সূৰ্যমণ্ডলত পূৰ্ণ পৰমাত্মা আৰু তেওঁ পৰোক্ষ আৰু আকৌ কোৱা হৈছে এহেন এই বেদৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে এহেন মই খম মানে আকাশত দিব্য আকাশত মই ব্ৰহ্ম ইয়াত চাওক ये असौ आदित्य पुरुष है सो असौ अहम या असव अहम ओम खम ब्रह्म মোৰ ওম নাম আৰু মই খাম মানে ওপৰত দিব্য আকাশত ব্ৰহ্মলোকত থাকোঁ আৰু মই ব্ৰহ্ম খাম ব্ৰহ্ম ব্ৰহ্মলোকত ব্ৰহ্ম আকাশত থাকোঁ নাম আৰু সেই পৰমাত্মা পৰোক্ষ এতিয়া সেই পৰমাত্মা হয় কোন তেওঁৰ নাম কবীৰ আৰু তেওঁ কেনেকুৱা সেই পৰমাত্মা সুশৰীৰে আছে যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে अग्ने तनुरसि विष्णुवे तवा सोमस्य तनुरसि अग्नि माने परमेश्वर तनु माने शरीर असि माने আছে হে পৰমেশ্বৰ আপোনাৰ দেহ আছে আপুনি সাকাৰ আৰু দ্বিতীয়বাৰ কৈছে যে বিষ্ণুৱে তৱা সোমস্য হে অমৰ পুৰুষৰ সকলোৰে প্ৰতিপালন ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9ত আপোনালোকে যোৱাকালি পঢ়িছে যে সেই পৰমাত্মাক উগ্ৰ স্থিতিয়ে প্ৰেৰিত কৰে পাছত তেওঁ ভাসমান শৰীৰ ধাৰণ কৰে আৰু তেওঁৰ সেই পৰমাত্মাৰ 3 প্ৰকাৰেৰে শৰীৰৰ স্থিতি আছে এটা ৰূপত সেই পৰমাত্মা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী ৰূপত তাতে বিৰাজমান হৈ থাকে সৎলোকত তাতে পৰমাত্মা মনুষ্য সদৃশ তেওঁৰ এডাল নোমৰ গুৰি ৰশ্মি কোটি সূৰ্য এক কৰিলেও কোটি চন্দ্ৰ এক কৰিলেও তথাপিও পৰমাত্মাৰ নোমৰ গুৰি ৰশ্মি অধিক তাতে পৰমাত্মা পাৰ্মানেণ্ট থাকে স্থিৰ আৰু দ্বিতীয় শৰীৰৰ স্থিতি হ'ল যে তেওঁ ইয়াত এজন শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে এটা লীলা কৰে আৰু সেই সময়ত তেওঁ এনেধৰণৰ লীলা কৰে তেওঁক এহাল নিঃসন্তান দম্পতীয়ে তুলি লৈ যায় আৰু যিখন ঘৰতে তেওঁ পালিত হয় সেই নামেৰে তেওঁ পৰিচিত হয় যেনেকৈ সত্য যুগত মহৰ্ষি ঋষি ব্ৰাহ্মণ বুলি কোৱা হ'ল পৰমাত্মা দ্বাপৰতো তেওঁ ব্ৰাহ্মণে
তুলি লৈ গৈছিল, গতিকে ঋষি বুলি ক'লে। আৰু ত্ৰেতা যুগত এজন বাল্মীকিয়ে তেওঁক লৈ গৈছিলে, তেতিয়া তেওঁক বাল্মীকি বুলি কোৱা হ'ল, কৰুণাময় নামেৰে আহিছিলে। আৰু কলি যুগত এজন শিপিনীয়ে উঠাই লৈ গ'ল, গতিকে শিপিনী বুলি কোৱা হ'ল। কিন্তু পৰমাত্মাই কৈছে মোৰ কোনো জাত পাত নাই। এতিয়া সেই পৰমাত্মাৰ 3 প্ৰকাৰৰ শৰীৰ আছে। এটা তেওঁ সৎলোকত স্থায়ী থাকে, দ্বিতীয় এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহে, লীলা কৰি কৰি ডাঙৰ হয়, আৰু সৰু বয়সৰ পৰাই তেওঁ নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ আৰম্ভ কৰি দিয়ে। কাৰণ পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হ'ল তেওঁৰ আত্মাসকলৰ নিজৰ ঘৰ সম্পৰ্কে, স্থান সম্পৰ্কে জ্ঞান দিয়া, যে তোমালোক কোন, ক'ৰ পৰা আহিছা, ইয়াত কি কৰি আছা, তোমালোকৰ কি দুৰ্গতি হৈ আছে, তোমালোকৰ জ্ঞানৰ চকু খোল খোৱা নাই। এপলকতে ঠিক নাই কি বজ্ৰপাত হ'ব পাৰে এই জঘন্য লোকত, আৰু তোমালোক বাকীবোৰে এয়া ভাবা যে আমি এতিয়া ঠিকেই আছো। আৰু যাৰ ওপৰত কালি বজ্ৰ পৰিলে, কোনোবা এক্সিডেণ্টত ঢুকাল, কোনোবা আকৌ কেঞ্চাৰত ঢুকাল, আন কোনোবা আকৌ আন কাৰণত ঢুকাল। তেওঁলোকে আপোনালোকৰ দৰে নিজকে ঠিক বুলি ভাবি আছিল। ইয়াত কোনো ঠিকেই নাই, কোনো ভাল হৈ থকা নাই, কোনো সুখত থকা নাই। গতিকে পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হৈছে যে তেওঁৰ তত্ত্বজ্ঞান, তেওঁৰ বিষয়ে বিৱৰণ দিয়া ভাল আত্মাসকলক, আৰু সেই ভাল আত্মাসকলে পাছত নিজ নিজ সমাজত সেই পৰমেশ্বৰৰ মহিমাৰ আকৌ প্ৰচাৰ কৰিব। এয়াই হয়, এয়াই হৈ আছে। গতিকে এয়া দ্বিতীয় স্থিতি হ'ল পৰমাত্মাৰ শৰীৰৰ। আৰু তৃতীয় স্থিতি এয়া কোৱা হৈছে যে যেতিয়াই বিচাৰে তেওঁ প্ৰকট হ'ব পাৰে যিকোনো ৰূপতেই। যেনেকৈ আব্ৰাহিম চুলতান অধমক লগ কৰিলে, এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল, আৰু তেওঁ অজ্ঞানতা দূৰ কৰিলে, নিজৰ শৰণত আনিলে, আৰু মুক্তিৰ অধিকাৰী বনালে। এনেকৈ আদৰণীয় নানকদেৱৰ সৈতে বেই নদীৰ পাৰত সাক্ষাৎ কৰিলে। তেওঁৰ আত্মাক সত্যলোকলৈ লৈ গ'ল। 3 দিন 3 ৰাতিলৈকে তেওঁৰ দেহক অদৃশ্য কৰি দিছিল। তৃতীয় দিনা আকৌ উভতাই পঠিয়াইছিল। নানক চাহেবদেৱে ওপৰত সত্যলোকত দেখিছিল পূৰ্ণ পৰমাত্মাক, পৰমেশ্বৰক, কবীৰদেৱক। এটা ৰূপত তেওঁ তাতে সিংহাসনত বহি আছিল, আন এটা ৰূপত তেওঁৰ সৈতে এক জীৱিত মহাত্মা ৰূপক তেওঁৰ লগত গৈছিল। কিন্তু ওপৰলৈ যোৱাৰ পিছত সেই জীৱিত ৰূপেই অকলে সিংহাসনত বিৰাজমান হৈ গ'ল, আৰু আগতে যিজন পৰমাত্মা বিৰাজমান আছিলে তেজময় শৰীৰধাৰী, তেওঁ কবীৰদেৱৰ শৰীৰত মিলি গ'ল সেই জীৱিত মহাত্মা ৰূপত। গতিকে এই 3টা স্থিতি ৰূপ পাছত নানক চাহেবদেৱক উভতাই পঠিয়ালে। তেতিয়া নানক চাহেবদেৱে, কাৰণ আদৰণীয় নানক চাহেবদেৱৰ জন্ম হিন্দু ধৰ্মত হৈছিল, তেওঁ এই আৰোৰা জাতিৰ ক্ষত্ৰিয় পৰিয়ালত জন্মিছিলে, কালুৰাম মেহতা ক্ষত্ৰিয় ঘৰত। আৰু হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ ব্ৰজলাল পাণ্ডেৰ ওচৰত গীতা পঢ়িছিল। যেতিয়া শ্ৰী নানকদেৱে সম্পূৰ্ণ জ্ঞান লাভ কৰিছিল, প্ৰভুৰ আৰু সচখণ্ডৰ দৰ্শন লাভ কৰিছিল, তাৰপিছত তেওঁ এই ব্ৰাহ্মণসকলক ভাল শিক্ষা দিছিল। কেৱল গীতাৰ 7টা শ্লোক লৈছিলে আৰু কৈছিলে যে 7 শ্লোকৰ গীতাৰ উত্তৰ দিয়া তুমি। কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত যিজন তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে তেওঁৰ পৰিচয় দিয়া, তথ্য দিয়া। আৰু তোমালোকে বিশ্বাস কৰা যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দিছে, কিন্তু শ্ৰীকৃষ্ণতো কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত মোৰ জন্ম আৰু মৃত্যু হয়, কিন্তু তোমালোকে তেওঁক অবিনাশী বুলি কৈছা। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই আন কোনজন পৰমেশ্বৰৰ শৰণত যোৱাৰ কথা কৈছে মোক কওক ব্ৰাহ্মণ। ব্ৰাহ্মণসকলৰ মগজুৱে কাম নকৰা হ'ল। আৰু তেতিয়া ব্ৰাহ্মণসকলে কি কৰিলে, তেওঁৰ পিতৃ কালুৰাম মেহতাক
গৈ ক'লে যে তোমাৰ পুত্ৰ নাস্তিক হৈ পৰিছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে নিন্দামূলক বক্তব্য কৰিছে, তেতিয়া তেওঁৰ পিতৃয়েও তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল আৰু শেষ নিশ্বাসলৈকে তেওঁৰ কথাত মান্তি নহ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত, আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ, 2018-ত। সুজিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱজী আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে, যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ কিন্তু লগতে নিচাও কৰিছিলোঁ। আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবা কিবি বেয়া কামো কৰিছিলোঁ। আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবা কিবি প্ৰশ্ন আহি আছিলে, কিবা কিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি শিষ্য তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ, দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰীৰ শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ, টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ, এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটোৰ জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা। গতিকে তাইক খোজকঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে, কিন্তু যেতিয়া উভতি আহিলে বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল।
পঢ়াৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই। তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালছো পোৱা নাছিলোঁ, চকুৰ পতাও বন্ধ হৈ গৈছিলে। মই বহুত ভয় খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ চাৰ্কেলৰ যি ডক্টৰ আছিলে, মোৰ ছিনিয়ৰ ডক্টৰ, সকলোকে ফোন কৰিলোঁ। সকলোৱে এজন এজনকৈ আহিব ধৰিলে। সেই ডক্টৰ আহি মোৰ পত্নীৰ নখ চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে। যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই, যে মই কি কৰিব লাগিব, অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো, ইনজেকশ্যন ঔষধৰো একো পৰামৰ্শ দিয়া নাই। আৰু আন ডক্টৰক যেতিয়া মাতিছোঁ, তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে। ঠিক আছে, তেওঁলোকৰ চেহেৰাৰ পৰা, তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই। ছাৰ, মই কান্দিব ধৰিছিলোঁ। কান্দি কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব। এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ, মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল। এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা। ইমানতে যেতিয়া মায়ে গৈ তাইক চালে, তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই। তেতিয়া মায়ে ক'লে যে পুত্ৰ, এবাৰ গুৰুদেৱক মনত পেলোৱা। তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ, গুৰুদেৱক মনত পেলালোঁ, যাৰ পৰা নাম উপদেশ লৈছিলোঁ। আমাক অমৃত জল দিয়া হয়। সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ। কি ক'ম ছাৰ, ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই। ইমান ডাঙৰ চমৎকাৰ হৈছিলে, কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ, কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই। ঔষধেও কৰিব পৰা নাছিলে। অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে, একেবাৰে বন্ধ আছিলে মুখ। মুখখন জোৰ কৰি খুলিলোঁ, তাত অমৃত জল দিলোঁ। কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে, যি অমৃত আছিলে, অমৃত জল বুলি কয়। সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ, যে 1 মিনিটো হোৱা নাছিলে চকু খুলি দিলে। চকু খুলিলে আৰু চকুৰ খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো, ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয়, তেওঁৰ শৰণত যদি নাথাকিলোঁ হয়, তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয়। আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে, আজি যে মোক ইমান হেল্ডি দেখি আছে, ইমান সুস্থ দেখি আছে, সম্পূৰ্ণ সুস্থ মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ, বহুত ৰক্তদান কৰিছিলোঁ, মই বহুত কৰিছিলোঁ। কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে কিনো ক'ম, তেজ দিয়াটো দূৰৰে কথা, মূৰ ঘূৰোৱা, অচেতন হোৱা, ভৰি হাতে টানি ধৰা, আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে। মোৰ মূৰত বিষ আছিলে, মই সদায় খঙতেই আছিলোঁ। অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ। একেবাৰে ক্ষীণ আছিলোঁ মই, মানে বেমাৰীৰ দৰে দেখা হৈছিল। কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে। আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, সদায় আজি মই আগতকৈ বেছি সুস্থ। মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ, অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে। ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ। তাতে মোৰ এজন পেহা আছে, ডক্টৰ। তেওঁ ক'লে যে তুমি ইয়ালৈ আহা। গতিকে মই তালৈ গ'লোঁ। তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে, কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি খাইছিলোঁ। ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধে দিছিলে। যেতিয়া 2টাহে ঔষধ দিলে, মোৰ এনেকুৱা লাগিল যে ইমানখিনি হিষ্ট্ৰী সুধিলে, মাত্ৰ 2টাহে ঔষধ দিলে, সৰু সৰু ঔষধ দিলে। মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব, আৰু সঁচাকৈ ভাল নহ'ল। কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল। আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে, যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ, গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে। সি খোজকাঢ়িব পৰা নাছিল। তাৰপিছত ডক্টৰে কৈছিলে, তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰ তাত দেখাইছিলোঁ, যে তাক প্লাষ্টাৰ কৰাব লাগিব। তাৰ ভৰিখন অকণমান টেৰা আছিলে। আৰু এজন ডক্টৰক দেখুৱালোঁ, নিউৰলজিকেল ডক্টৰ আছিলে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে, ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে। সি খোজকাঢ়িব পাৰিব, কিন্তু বহুত দিন লাগিব, কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ, কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা, নিজৰ মতে ঔষধ দিলোঁ তাক, ঠিক আছে। কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে, সি খোজকাঢ়িব পৰা নাছিলে। সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে, আৰু সি ভৰিত ভৰ দিব ধৰিলে। সি এতিয়া জঁপিয়াই ফুৰিব পাৰে। মোৰ লগত আহিছে আজি সি, ভগতদেৱ। আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, এদিন আমি খানা খাই আছিলোঁ, মোৰ পত্নীয়ে খানা দি আছিলে মোক। তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে, ডাঙৰ কাঁচৰ গিলাচ আছিল। মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল। তেতিয়া কি হ'ল, সেই কাঁচৰ গিলাচটো ভাঙি গ'ল, একেবাৰে ভাঙি গ'ল। ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ।
প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে, যেতিয়া আকৌ এবাৰ পৰিলে তেতিয়া সি কাঁচৰ গ্লাছটোতে পৰিলে। সেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম, ইমান ডাঙৰকৈ আঘাত পাইছিলে সি। এনেকুৱা লাগিলে মোৰ। আৰু যি মোৰ পত্নী আছে তাই উচপ খাই উঠিল, তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা, আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল, এতিয়া ইয়াক কলৈ লৈ যাম, এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ। আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ, কি যে কম, ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ, কেৱল অকণমানহে দুখ পাইছিলে, অকণমান চিন এটাহে আছিলে, মানে কটাও নাছিলে, এনেকুৱা চমৎকাৰ হ'ল। আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব, কলৈ লৈ যাম মই ভয় খাই গৈছিলোঁ। মই নিজেই ডক্তৰ, তথাপিও মই ভয় খাইছিলোঁ। কিন্তু চাওক পৰমাত্মা লীলা, সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ। আজি ল'ৰাটোৰ এটা চিনো নাই। আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে। আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ খাবলৈও চিন্তা কৰিব লগা হৈছিলে, ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে। মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে। মোৰ দেউতাও আছে, তেওঁ নিচা ইত্যাদি কৰিছিলে। তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেওঁ এতিয়া সুস্থ, নিচা ইত্যাদি নকৰে। আগতে বহুত নিচা কৰিছিলে, তেওঁ নিচা কৰিছিলে, দেউতাও নিচা কৰিছিলে, আনকি ময়ো কৰিছিলোঁ। তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে, মদ খাইছিলে, তম্বাকু খাইছিলে, ময়ো মদ খাইছিলোঁ। মইতো ভাং, মদ, ড্ৰাগছ সকলো খাইছিলোঁ বহুত, কাৰণ চহৰত আছিলোঁ। তাত মোৰ যি চাৰ্কলৰ মানুহ আছিলে সিহঁতে বহুত বেছি নিচা কৰিছিলে। এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে, মোৰ শৰীৰো বেয়া হৈ গৈছিলে। আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ, এনেকুৱা হৈছিলে। ক'ৰবালৈ যাব লাগিলে টেম্পু, অটতহে গৈছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল, যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল। আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে। আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে। আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে। মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ। আগতে বহুত কাজিয়া আছিলে, কাৰণ অভাৱ আছিলে, দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে। কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ, এনেকুৱা বেয়া অৱস্থা আছিল মোৰ। কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সকলো ঠিক হ'ল। আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ, সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে, নায়েই আৰু। আগতে বহুত সমস্যা আছিলে, ধাৰ লোৱা মানুহেও অশান্তি দিছিলে, কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে। মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ। সুজিত, আপুনি এজন ডক্তৰ, যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায়। গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত, গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয়। আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কোৱাৰ বাবে লাভ হোৱাটো নিশ্চিতই। সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব। আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, গীতাটো কৈছে, তাৰ লাভ নহয়। যিহেতু শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে লাভ হয়, গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব। গতিকে শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে সেয়াও ঠিক হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? টিভি চেনেলত সৎসংগ আহে। আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে, আজিকালিতো 12-13টা চেনেলত আহে। তাৰে তলত হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে। তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয় তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528